নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। ৰাজ্যখনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ মাহিলী দৰমহা বৃদ্ধি সম্পৰ্কত চৰকাৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰাৰ বাতৰি পোৱা গৈছে। সেই বাতৰিটোকে এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যদি আপুনি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। উল্লেখ্য যে ৰাজ্যখনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি আশাকৰ্মী লগতে অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলে তেওঁলোকৰ মাহিলী দৰমহা বৃদ্ধিকে ধৰি গ্ৰেচুইটি প্ৰদান, অৱসৰৰ পাছত এককালীন সাহায্য প্ৰদানকে ধৰি বিভিন্ন দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিভিন্ন সময়ত তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে দাবী পূৰণৰ আশ্বাস দিছিল যদিও আজিলৈ তেওঁলোক প্ৰাপ্যৰ পৰা বঞ্চিত হৈয়ে থাকিল। সম্প্ৰতি এই কৰ্মচাৰীসকলৰ এনে দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত চৰকাৰে তেওঁলোকৰ দাবীসমূহৰ ক্ষেত্ৰত এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰাৰ ব্যৱস্থা হাতত লোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ মতে ৰাজ্যখনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ মাহিলী দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে প্ৰাথমিক পদক্ষেপ হিচাপে অসম চৰকাৰৰ বিত্ত আয়ুক্তৰ নেতৃত্বত এখন বিশেষ কমিটি গঠনৰ ব্যৱস্থা কৰিছে। এই কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে এই কৰ্মীসকলৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনা গৈছে। উল্লেখযোগ্য যে সম্প্ৰতি অংগনবাড়ী কৰ্মীসকলৰ মাহিলী দৰমহা ৬,৫০০ টকা আৰু সহায়িকাসকলৰ দৰমহা ৩,২৫০ টকাৰ বিপৰীতে তেওঁলোকে কৰ্মীসকলৰ বাবে ১২,০০০ টকা আৰু সহায়িকাসকলৰ বাবে ৭,০০০ টকা দৰমহাৰ বাবে দাবী জনাই আহিছে। ৰাজ্যখনৰ ৬২,১৫৩টা অংগনবাড়ী কেন্দ্ৰত কৰ্মৰত ১,২১,০০০ অংগনবাড়ী কৰ্মীক চৰকাৰে বিভিন্ন সময়ত নিৰ্বাচনকে ধৰি বিভিন্ন পৰীক্ষা সম্পৰ্কীয় কাম, পলিঅ' ভেকচিনৰ সজাগতা সভা আদি বিভিন্ন কামত সময়ে সময়ে নিয়োগ কৰি আহিছে যদিও অকল নিৰ্বাচনৰ কামৰ বাহিৰে আন কোনো কামৰ ক্ষেত্ৰতে তেওঁলোকক মাননি দিয়া নহয় বুলি কৰ্মীসকলে ক্ষোভ প্ৰকাশ কৰি আহিছে। এনে সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অংগনবাড়ী কৰ্মীসকলৰ লগতে মধ্যাহ্ন ভোজৰ ৰান্ধনি আৰু আশাকৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ বাবে পদক্ষেপ লোৱা বুলি কৰা ঘোষণাই নিশ্চিতভাৱে কৰ্মীসকলক উল্লাসিত কৰি তুলিব। কিন্তু এই ঘোষণাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে যিহেতু এই কৰ্মীসকল চৰকাৰী কৰ্মচাৰী গতিকে তেওঁলোক কোনো কাৰণতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে বিবেচিত নহ'ব। আমিও আশা ৰাখিছোঁ এই কৰ্মীসকলৰ দাবীসমূহৰ ক্ষেত্ৰত চৰকাৰে ন্যায্যতা প্ৰদান কৰি তেওঁলোকক কৰ্মৰ প্ৰতি উৎসাহিত কৰক। ধন্যবাদ।